বিয়াৰ নিশা দীপুৱে ৰীতাক ক'লে যে মই তোমাক শিক্ষিত দাসী হিচাপে ৰাখিম। ৰীতাই অস্বীকাৰ কৰাৰ বাবে শাস্তি পাই আছিল। ৰীতা এটা মধ্যবিত্তৰ পৰিয়ালৰ আছিল। ঘৰৰ ডাঙৰ ছোৱালী ৰীতা আৰু ৩জন ভাই-ভনী আছে। ভাইটি সৰু ৰীতা পঢ়া-শুনাত ভাল আছিল। পৰিয়াল ইমান সক্ষম নহ'লেও ৰীতাই কোচিং লৈ MSc পাছ কৰে। সকলো আত্মীয় ৰীতাক ভাল পায় আৰু তাৰ পৰিয়ালৰ বকাবকি কৰিছিল যে ছোৱালীজনী উচ্চ শিক্ষিত হ'লেও আমাৰ জাতিত বিবাহ সমস্যা আছে। গতিকে ছোৱালীজনীক বেছিকৈ শিক্ষা নিদিব। আমাৰ মধ্যবিত্ত পৰিয়ালত এনেকুৱাই হয়। সকলো কেৱল বিবাহৰ বাবে হয়। প্ৰতিগৰাকী ছোৱালীৰ বাবে ৰীতাৰো ইচ্ছা আছে তাইক বুজি পোৱা স্বামী পাবলৈ। সমাজ আৰু আত্মীয়ৰ কাৰণে এতিয়া ৰীতা পৰিয়ালো তাইৰ বিবাহ খৰখেদা কৰিবলৈ ধৰিলে। বিবাহৰ বাবেও বহু সম্পৰ্ক আহিছিল। কিন্তু যেতিয়া বিয়াৰ বাবে ৰাশিফল মিলাই চোৱা হয় তেতিয়া পৰিয়ালৰ লোকে গম পালে যে ৰীতাৰ ৰাশিফলত কিবা এটা দোষ আছে, যাৰ বাবে কামবোৰ ঠিক হ'ব পৰা নাছিল। ইয়াৰ দ্বাৰা আত্মীয়সকলে কথা পতাৰ সুযোগ পাইছিল। বহুতো সম্পৰ্ক কেৱল এই কাৰণতে কাম নাহিল। কিন্তু কিছু সময়ৰ পাছত দীপুৰ পৰা ৰীতাৰ ৰাশিফল পোৱা গ'ল। দীপু বৰ শিক্ষিত নাছিল। দীপুৰ এখন কাপোৰৰ দোকান আছিল য'ৰ পৰা তেওঁ জীৱিকা উপাৰ্জন কৰিব পাৰিছিল। দীপুক ৰীতাই নিজৰ বাবে বিচৰা ধৰণে ল'ৰা নাছিল যদিও দীপু আৰু ৰীতাৰ ৰাশিফল মিল আছিল। ৰীতাৰ দেউতাকে যেতিয়া দীপুৰ ছবিখন ৰীতাক দেখুৱাইছিল তেতিয়া ৰীতাই ল'ৰাটোৰ চেহেৰাটো ভাল পাইছিল যদিও ৰীতাই মান্তি হোৱা নাছিল। সেইবাবে দেউতাই কি কৰিব লাগে কোৱা বুলি সুধিলে ৰীতাই ক'লে, মই সেই ল'ৰাজনৰ লগত বিয়া কৰিব নিবিচাৰোঁ। মায়ে ক'লে, কিয় কি হ'ল? তোমাৰ মনটো ঠিকে আছেনে? তাই যদি এনে টেমটাম নিৰ্বাচন কৰে তেন্তে তাই সদায় ঘৰতে বহি থাকিব। প্ৰথমতে ৰাশিফল কাৰো লগত মিল নাথাকে আৰু যেতিয়া তেওঁৰ বাবে সাজু হয় তেতিয়া সকলো ভাল হয়। ল'ৰাটো বেয়া নহয়। মাকে এই সকলোবোৰ কথা ৰীতাক কৈ আছিল। কিন্তু ৰীতাৰ দেউতাকে বুজি পাই ক'লে, মই অলপ ওলাই যাওঁ। দীপুৰ পৰিয়ালে যেতিয়া ঘৰ আৰু পৰিয়াল চাবলৈ আহিব লাগে নেকি বুলি সুধিবলৈ ফোন কৰিলে। ৰীতাৰ পৰিয়ালে ক'লে, আমি আপোনালোকক জনাই দিম। ইয়াৰ পৰাই তাই বুজিলে যে সেয়া তেওঁৰ ফালৰ পৰা হোৱা হয় নহয়। সেইবাবে দ্বিতীয়বাৰ আকৌ ফোন নকৰিলে। তাৰ পিছত ৰীতাৰ সম্পৰ্কৰ সন্ধান আকৌ আৰম্ভ হ'ল। মা অলপ খং উঠিল কাৰণ তাই অনুভৱ কৰিছিল যে ৰীতাই সেই ল'ৰাটোক নাকচ কৰা উচিত নাছিল। মায়ে ৬ মাহৰ সন্ধান কৰাৰ পিছতো ৰীতাৰ কোনো সম্পৰ্ক পোৱা নগ'ল। এতিয়া অলপ বেছি অসুবিধা দেউতাকৰ মুখতো দেখা গ'ল। ৰীতাৰ ওচৰত স্পষ্টকৈ দেখা গৈছিল বহুত সম্পৰ্ক আহিছে কিন্তু আকৌ একেটা দোষ বাটত আহি আছিল। সেই সময়ত মায়ে মোক ঠাট্টা কৰি আছিল। অৱশেষত দিন ৰীতাৰ মাকে ক'লে, এতিয়াও আমি দীপুৰ লগত কথা পাতিম আৰু চাম। হয়তো সিদ্ধান্ত লোৱা হৈছে যে তোমালোক দুয়োজনে দম্পতী হ'বা। যদি তুমি হয় বুলি কয়। মাকৰ ঠাট্টা আৰু দেউতাকৰ অসুবিধা দেখি ৰীতাই এইবাৰ হয় বুলি ক'লে। মাৰ কথাত দেউতাকে দীপুৰ দেউতাকক ফোন কৰিলে। তেওঁ দীপুৰ কাৰণে এতিয়াও ছোৱালী বিচাৰি আছে। কিন্তু কথা বতৰা হ'ল। ইমান দিন কথা নপতাৰ কাৰণ কিছু অজুহাত দেখুৱালে। দেওবাৰে ৰীতাৰ ঘৰত লগ হোৱা সিদ্ধান্ত হ'ল। পৰিয়ালৰ সৈতে দীপু আহিল। দুয়োটা পৰিয়ালৰ বাধ্যবাধকতাৰ পিছত মানি লোৱা হ'ল। অৱশেষত তেওঁলোকৰ বিবাহ চূড়ান্ত হ'ল। ৰীতাও ভাবিলে কোনে জানে হয়তো তাই তাৰ কথাত ভুল ভাবিছে। সি মোক বুজিব আৰু মোৰ যি মন যায় তাকে কৰিবলৈ দিব। দুয়োটা পৰিয়ালে খৰখেদা কৰিছিল গতিকে বিয়াখন সোনকালে হৈছিল। কিন্তু ৰীতাই এটা কথা লক্ষ্য কৰিলে যে দীপুৱে এতিয়ালৈকে তাইৰ লগত কথা পতা নাছিল। মোক চাবলৈ আহিলেও সম্পৰ্কটো চূড়ান্ত হোৱাৰ পিছতো ফোনত কথা পতা নাছিল। সেইবাবে এতিয়া তেওঁলোকৰ কথা বতৰা পোনে পোনে বিয়াৰ নিশালৈ যাব লগা হ'ল। সেই দিন আহিল। অলপ আচহুৱা লাগিল যে তাই প্ৰথমবাৰৰ বাবে স্বামীক দেখা পোৱাই নহয়, তেওঁৰ লগত কথাও পাতিবলৈ ওলাইছিল। কিন্তু তেওঁ ভাবিছিল যে এইটোৰো এটা বেলেগ ৰোমাঞ্চ আছে।
ৰীতাই ফেৰুৰ লগতে দীপুক দত্তকত লৈছিল। এতিয়া তাই বিচনা তাৰ বাবে অপেক্ষা কৰি আছিল। তাইৰ হৃদস্পন্দন তীব্ৰতাৰ হৈ পৰিছিল। মই নিজৰ বুলি মানি লোৱা সকলৰ মুখো দেখা নাই। তেনেতে দীপুৰ কোঠাটোত সোমাই আহিল। দুৱাৰখন বন্ধ কৰি বিচনাখনৰ ওচৰলৈ আহি ৰীতাৰ ওচৰত বহিল। তেতিয়া দীপুৱে প্ৰথমে ক'লে, মই গম পাইছিলো যে তুমি মোক বিয়া কৰাব বিচৰা নাছিলা, কাৰণ মই পঢ়া-শুনা নহয়। মাতত অলপ খং উঠিল। তেতিয়া তেওঁ ক'লে, চোৱা, এতিয়া এই নিৰক্ষৰ মানুহজনৰ ওচৰলৈ আহিব লগা হ'ল নহয়। তাৰ পৰা মুখৰ এই প্ৰথম কথাবোৰ শুনি ৰীতাই বিশ্বাস কৰিব পৰা নাছিল। তাই ক'লে, কোনে ক'লে? তেনেকুৱা একো নাই। এনেকুৱা কিবা এটা হোৱা হ'লে তেতিয়া মই বিয়া নকৰিলোহেঁতেন। দীপুৰ খং উঠিল। হেৰা, মুখ বন্ধ কৰা। তুমি বিয়া হ'বলৈ মান্তি হোৱা নাছিলা। সেইবাবে তুমি মোৰ ওচৰলৈ আহিছা। জানানে মই কিয় এই কামটো কৰিলো? তোমাক পাঠ শিকাবলৈ। এতিয়া চাওকচোন মই তোমাক কেনেকৈ দাসী বনাই এই ঘৰতে ৰাখিম। শিক্ষিত দাসী। বিয়াৰ ৰাতি বাদ দিয়ক, মই তোমাক স্পৰ্শ নকৰো। যিকোনো ছোৱালীয়ে প্ৰথম ৰাতি স্বামীৰ কথা শুনিলে বৰ আমনিদায়ক কথা হ'ব, আৰু এই কথাই ৰীতাক বহুত অশান্তি দিছিল। এক মিনিটৰ ভিতৰতে তাই বিয়া কৰি ভোৰ কল্যাণ অনুভৱ কৰিলে আৰু চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। গোটেই ৰাতিটো তাই টোপনি নোযোৱাকৈয়ে কটালে। পিছদিনা তাই ঘৰৰ কাম কৰিবলৈ ধৰিলে। দীপু শহুৱেকৰ এটা ভাল স্বভাৱ আছিল। কাম কৰি থাকোতে তেওঁৰ মনৰ চিন্তাবোৰ চলি আছিল। দীপু আকৌ ৰাতি কোঠাটোত সোমাই আহিল। ৰীতাই কিছু কাম কৰি আছিল। দীপুৱে বন্ধুৰ লগত ফোনত কথা পাতি আছিল। মই তেওঁৰ গৌৰৱক নষ্ট কৰিম বুলি নাজানো আৰু কি কি কৈ আছিল। এনে লাগিল যেন ৰীতাৰ বিয়া আৰু স্বামীৰ ইচ্ছা নষ্ট হৈ গ'ল। ৰীতাই লগে লগে ঘৰলৈ যাব বিচাৰিছিল, কিন্তু তাৰ পিছত তাই ঘৰৰ মানুহৰ সমস্যাৰ কথা ভাবিলে। তাৰ পিছত কিছু সময় মনে মনে থকাৰ পিছত তাই ভাবিলে যে মই সিহঁতক যি বিচাৰে তাকে কৰিবলৈ দিওঁ, কিন্তু মই মোৰ কাম কৰিম। তেতিয়াৰ পৰাই তাই নিজৰ কাম কৰিবলৈ আৰম্ভ কৰিলে, কাৰণ তাই আন কোনো বিকল্প নাছিল। ক'ৰবাত তাই বুজি পাইছিল যে দীপুৱে তাইক অসুখী কৰিব বিচাৰিছে। যদি তাই ওলোটা কাম কৰে, তেনেহ'লে দেখা যাব যে তাইৰ কোনো পাৰ্থক্য নাই। তেতিয়া হয়তো দীপুৰ খেল বন্ধ হৈ যাব। কাৰণ শিক্ষিত হোৱাৰ বাবে ৰীতাই জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো মানি লৈছিল আৰু প্ৰণাম কৰা নাছিল। তাই ভাবিলে কান্দিব নালাগে, কিন্তু হাতত থকালৈকে কাৰো কথা ঠিক কৰি ল'ব। গতিকে তাই সেইটোৱেই কৰিলে। কোনো কাৰণ নোহোৱাকৈ তাই সুখী হ'বলৈ ধৰিলে। শহুৱেকক ভালকৈ খুৱাই দিয়াৰ লগতে তেওঁৰ লগত মন্দিৰ বজাৰ ভ্ৰমণ কৰিবলৈ ধৰিলে। মুখত কোনো সমস্যা নাই। দীপুৱে এই সকলোবোৰ চাই আছিল। তেওঁ নিজৰ প্ৰচেষ্টাত নিয়োজিত হৈ পৰিছিল। প্ৰায় 20 দিনৰ পিছত তেওঁৰ মুখৰ ৰং কমিবলৈ ধৰিলে আৰু তেওঁ অনুভৱ কৰিলে যে ৰীতাই কোনো দোষ কৰা নাই। সেয়েহে এই কথাত তেওঁৰ মন বেয়া হ'বলৈ ধৰিলে। এই সময়ছোৱাত বন্ধু-বান্ধৱীৰ সৈতে কথা বতৰা ভাগ বতৰা চলি থাকিল। ৰীতাই এই পৰিকল্পনাত কাম কৰিলে। দীপুৰ ধৈৰ্য ভাগি গ'ল আৰু তাৰ পিছত এদিন ৰাতি যেতিয়া ৰীতাৰ কোঠাটোত সোমাই গ'ল, দীপুৱে দুৱাৰখন বন্ধ কৰি জোৰকৈ বিচনাৰ ফালে লৈ গ'ল। কিন্তু এইবাৰ তেওঁ ৰীতাৰ এটা ৰূপ দেখিলে, যিটো তেতিয়া তেওঁ কল্পনাও নকৰিলেহেঁতেন। ৰীতাই হাতখন জোৰেৰে টানি মুক্ত কৰিলে। আপুনি কি কৰিছে? দীপু যে নাৰ্ভাছ হৈ পৰিল। সেইদিনা বিয়াৰ নিশা তুমি কি কৈছিলা? যে তুমি মোক স্পৰ্শও নকৰিবা। গতিকে আজি তোমাৰ বিপথগামী বন্ধুৱে আকৌ কিবা এটা শিকাইছে যে তুমি মোৰ লগত জোৰকৈ এই কামটো কৰিছা। দীপুৱে ক'লে, মই তোমাৰ স্বামী। ৰীতাই ক'লে, হয়, তুমি মোৰ স্বামী। মোক ভাল পাব পাৰিবা। কিন্তু এইটো প্ৰেম নহয়, ই আন কিবা। মই তোমাৰ বাবে সকলো এৰি তোমাৰ ঘৰত তোমাৰ লগত থাকিবলৈ আহিছিলো। কিন্তু মই অহাৰ লগে লগে তুমি বনাইছিলা এটা পাঠ পঢ়োৱাৰ কথা ক'বলৈ আৰম্ভ কৰিলে। এতিয়া তুমি মোক চুব নোৱাৰিবা, যেতিয়ালৈকে মই নিবিচাৰো আৰু যদিহে মই নাভাবো যে তুমি মোক সঁচাকৈয়ে ভাল পাবা। এই মুহূৰ্তৰ পৰাই ৰীতাই দীপুৰ চকুৰ পৰিৱৰ্তন দেখিছিল। তাই জানিছিল যে দীপুৰ খংটো সেই ভুল বুজাবুজিৰ বাবে, কিন্তু তাৰ পৰাই সি আগবাঢ়িব লগা হ'ল।
দীপুৰ বেয়া মানুহ নাছিল। সেই নিশাৰ পিছত তেওঁ ৰীতাৰ লগত চকু স্পৰ্শও কৰিব পৰা নাছিল। মৌন হৈ থাকিবলৈ ধৰিলে। সময় পাৰ হৈ গ'ল। বিয়াৰ 5 মাহ হ'ল। এতিয়া ৰীতাই দীপুক পৰীক্ষা কৰি আছিল যে এই সময়ছোৱাত তাই বুজি পাইছিল দীপু কেনেকুৱা মানুহ। নিজৰ স্বামীৰ সৈতে একেখন ঘৰতে থাকি তাইকো কষ্ট দিবলৈ ধৰিলে। এদিন ৰাতি তেওঁ ক'লে, আপুনি পুৰণি বিষয়বোৰ এৰি দিয়া, নতুন এটা আৰম্ভ কৰোঁ। মই যি ভুল কৰিলো তাৰ বাবে মোক ক্ষমা কৰিব। দীপুৱে মনে মনে থাকি একো নকলে। ইমান দিনে ৰীতাই তেওঁক আঁতৰাই ৰখাৰ পিছতো ৰীতাই আকৌ ক'লে, এইবাৰ অলপ বেছি মৰমেৰে। হেৰা, ইয়াতে এৰি দিয়ক, এবাৰ চাওক, যিয়ে নহওক হ'ল। এইবাৰ দীপুৱে ঘূৰি ঘূৰি ৰীতাৰ চকুলৈ এনেদৰে চালে যেন তাইৰ খংটো কলৈ গ'ল নাজানো। ক'লে, আপুনি মোক ক্ষমা কৰিব পাৰিবনে? ৰীতাই ক'লে, হয়, মই কৰিলো। ইজনৰ সিজনৰ লগত কথা পাতিবলৈ সময় আছিল। সেই নিশাই তেওঁৰ বাবে এক নতুন জীৱন আৰম্ভ আছিল। দুয়োজনে অনুভৱ কৰিবলৈ ধৰিলে যে তেওঁলোক ইজনে সিজনৰ বাবে